ব্ৰাছ হেৰি হৈ আছে চাগে হয়তো পেনকাইটিছ তাৰপিছত ৰাতি অলপ হাৰ্টৰ প্ৰব্লেম দেখুৱাৰ কাৰণে চ' আমি 19 অক্টোবৰত ডিব্ৰুগড় আহি পালোহি ষষ্ঠা হস্পিটেলত। নমস্কাৰ, মই অৰ্পিতা শইকীয়া, মোৰ ঘৰ লখিমপুৰ। তাৰপৰা মোৰ দেউতা প্ৰণৱ শইকীয়া ইয়াত এডমিট হৈ আছে এতিয়া ডিব্ৰুগড়ত। একচুৱেলি তেওঁৰ মানে পেটৰ বিষ হৈছিলে। তাৰপিছত লখিমপুৰত এজন ডক্টৰক দেখুৱাৰ পিছত তেওঁ আমি নোমল দাসৰ তাত এডমিট হৈ আছিলোঁ দুদিন। তাৰপিছত ৰাতি অলপ হাৰ্টৰ প্ৰব্লেম দেখুৱাৰ কাৰণে আব্দুল চাহিদ ছাৰে আমাক ডিব্ৰুগড় ইয়াৰ ৰেজা ছাৰ ইয়ালৈ ৰেফাৰ কৰিছিলে। চ' আমি 19 অক্টোবৰত ডিব্ৰুগড় আহি পালোহি ষষ্ঠা হস্পিটেলত। তাৰপিছত ইয়াত এডমিট হোৱাৰ পিছত একচুৱেলি হাৰ্টৰটো ঠিকেই পালে। তাৰপিছত তেওঁ পেটৰ বিষটোৰ কাৰণে অলপ দিন থকাৰ পিছত আল্ট্ৰাছাউণ্ড এনেকৈ কৰি গম পালে যে গ'ল্ড ব্লাডাৰ ব্ৰাছ হেৰি হৈ আছে। তাৰপিছত ডক্টৰ ধ্ৰুৱজিৎ গগৈ ছাৰে অপাৰেশ্যনটো কৰিলে। অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল। হৈ যোৱাৰ পিছতো মেডিচিন ডক্টৰ, তাৰপিছত কিডনী ডক্টৰ অংকিত ছাৰ, তাৰপিছত উদয়ন ছাৰ, তাৰপৰা দীপাংকৰ চৌধুৰী ছাৰ আছে কেইবাজনো তেওঁলোক। তাৰপৰা বিশেষকৈতো আমি দেৱজিৎ ছাৰক খুব বেছি থেংকফুল। তেওঁলোকে খুব ধুনীয়াকৈ আমাক ট্ৰিটমেণ্টখিনি দিলে। আমি আজিলৈকে ইয়াত এডমিট হৈয়ে আছোঁ। পেচেণ্টে খুব ভালেই পাইছে, আমিও ভাল পাইছোঁ। ইমান দূৰৰ পৰা লখিমপুৰৰ পৰা আহিছোঁ, ডিব্ৰুগড়ত আছোঁ, তো ভালেই পাইছোঁ গোটেইখিনি। আৰু বিশেষকৈ ভাল লাগিছে মানে যিটো অৱস্থাত আমি আহিছিলোঁ তো তেতিয়া মানে খুব ভাল এতিয়া পেচেণ্ট। দেউতা মোৰ খুব এতিয়া ভাল অৱস্থাতে আছে। আমি একচুৱেলি তাত যেতিয়া পেটৰ বিষটো হৈছিলে হয়তো গেছৰ প্ৰব্লেম এনেকৈ ভাবিছিলোঁ আমি। তাৰপিছত তাতো তেওঁলোকে চালে, কৈছিলে অলপ তেনেকুৱা কিবা ফৰ্ম হৈছে চাগে, হয়তো পেনকাইটিছ নহয় গ'ল্ড ব্লাডাৰ। একচুৱেলি পূৰা গম পোৱা নাছিলে। তেওঁলোকে আমাক তাত ৰখাই থোৱা নাই। যিকেইটা চিমটম পাইছিলে আমাক ইয়ালৈ ৰেফাৰ কৰিছে। বিশেষকৈ ৰেজা ছাৰৰ ওচৰলৈ কৈছিলে, কিন্তু কি আমাৰ হাৰ্টৰ প্ৰব্লেমটো নহ'ল। তাৰপিছত ধ্ৰুৱ ছাৰে পালে। তো কাইলৈ যাব পাৰিম চাগে আমি। তেওঁ খুব ধুনীয়াকৈ এতিয়া ছাৰহঁতৰ লগত কথা পাতিব পাৰিছে পেচেণ্টে। আমিও ভাল পাইছোঁ। আৰু ইমান দূৰৰ পৰা অহাৰ পিছত ছাৰহঁতে যে আমাক ইমানখিনি ইয়াত হেৰি কৰি দিলে, মানে যিটো বেমাৰৰ কাৰণে আহিছিলোঁ হেৰি হৈ খুব ভাল পাইছোঁ আমি। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজিৎ দাস। পেচেণ্ট মোৰ দেউতাই হয়। আৰু ষষ্ঠা মেডিকেলৰ সমূহ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ দেউতাক সুস্থ কৰি উঠাৰ বাবে।